हेलो दोस्तों नमस्ते एंड वेलकम बैक टू माय वीडियो सो की खबर আপোনালোকৰ খবৰ নিশ্চয় ভালে চাগে মোৰো বৰ্তমান ভালে সো এয়া চাওক আজিৰ ভিডিওটো মই কাপোৰ চাপোৰ লৈ একদম আৰম্ভ কৰিলো ভিডিওটো কাৰণ আজি একো কাম নাছিলে কতো যোৱা কাম নাছিলে সো সেইকাৰণে ভাবিলো আজি ঘৰৰে কাম কেইটামান কৰি লওঁ এনেতো বাৰু কৰোৱে ঘৰৰ কাম কিন্তু আজি কাপোৰ ধুব আছিলে বিশেষকৈ সো ভাবিলো ঘৰতে আছে যেহেতু তো কাপোৰ ধোৱা কামটো কৰি লওঁ সো এয়া কাপোৰ চাপোৰ লৈ মোলালো আৰু আহিয়ে এয়া ফাইনেলি মই কাপোৰ তিয়াই ৰাখি দিলো স্ৰাফত অলপ টাইম সো এয়া কাপোৰ তিয়াই থোৱা হ'ল এতিয়া আৰু কিবা কাম আছে সো কৰিলো সো চাই থাকিব আগলৈকে মোৰ ভিডিওটো সো এয়া কাপোৰ চাপোৰ ধুই গা মই আহি গ'লো চিধা এয়া চাওক আমাৰ ভাবিয়া বেবীক চাবলৈ কাৰণ আজি দিনটো তাক মই চোৱা নাছিলোঁ ৰাতিপুৱাৰ পৰা কামত যিহেতু ব্যস্ত আছিলোঁ সো সেইকাৰণে এতিয়া আহিলোঁ আমাৰ ভাবিয়া বেবীক চাবলৈ এয়া চাওকচোন আমাৰ ভাবিয়া বেবী মামাৰ ঘৰত গৈ কিমান ডাঙৰ হৈ আহিছে সো গা পা ধুই মোৰ কাম শেষ কৰি বৌৰ কাম শেষ কৰি এয়া মই বৌ আৰু ভাবিয়া ওলাইছোঁ অলপ বেডিটি ফালে আমাৰ চেণ্টাৰ বেডিটি যিহেতু তো বেডিটি ফালে ওলাইছোঁ কাৰণ মামাৰ ঘৰৰ পৰা আহি আমাৰ ভাবিয়াৰ জ্বৰ কাহ চৰ্দি বহুত বেছিকৈ হৈ গৈছে বহুত মেডিচিন খোৱাৰ পিছতো এতিয়ালৈকে ভাল হোৱা নাই সো এতিয়া আমি লৈ যাওঁ ভাবিয়াক আমাৰ ইয়াৰে বেডিটিতে হোমিও বাইদেউ মানে পোৱালিবিলাকো তাত বহুত ভাল হয় সেইকাৰণে আমি তাত লৈ যাওঁ এয়া চাওক আমাৰ ভাবিয়া আমি লৈ গৈ আছোঁ এতিয়া ভাবিয়াক হোমিওৰ তাত দেখাবলৈ এয়া চাওকচোন ফুৰিব পালে তাৰ বেমাৰ চেমাৰ চব ঠিক হৈ যায় তাক মাত্ৰ ঘূৰিব ফুৰিবহে লাগে আৰু সো ফাইনেলি এয়া আমি আহি পাই গ'লোঁ আৰু এয়া দাদা যিহেতু বেডিটিতে থাকে সো এই দাদাও আহি গৈছিলে সো আমি আহি পাই গ'লোঁ হোমিও বাইদেউৰ তাত সো এইফালে আমাৰ বৌ আৰু এইফালে দাদা সো এয়া আৰু অলপ ৰখিবলগীয়া হৈ গৈছে লাইনত যিহেতু মানুহ বহুত ভিৰ আমি পিছত আহিছোঁ যেতিয়া অলপ টাইমটো ৰখিব লাগিব ৱেইট কৰিব লাগিবই হ'লেও আৰু এই ছোৱালীজনীৰ উৎপাত শেষ হোৱা নাই দেই সো ফাইনেলি তাৰ পৰা আহি আমি দাদা য'ত থাকে দাদাৰ ডিলাৰ সো আমি আহি ডিলাৰত সোমাইছোঁ এয়া চাওক তাৰ পাপাৰ লগত একদম তাৰ পাপাৰ লগত গ'লে আৰু তাক কাকোৱে নালাগে একদম তাৰ পাপাৰ একদম মৰমীয়াল ছোৱালী আৰু সো আমি ইয়াত আহিছোঁ অলপ টাইম অলপ ৰেষ্ট কৰিছোঁ মানে বহুত ইফালে সিফালে যোৱা হৈ গৈছিলে সো বেংক চেংকো গ'লোঁ বাৰু এইবিলাকৰ ভিডিঅ' কৰা নাই হ'লেও সো আহি ইয়াতে দাদাৰ ডিলাৰৰ ওচৰতে আমি ফাষ্ট ফুড কিবা আছিলে সো ইয়াতে খাবলৈ বহিছোঁ আৰু এইজনীৰ উৎপাত চাওক তাৰ মামাৰ ঘৰৰ পৰা আহি যে ইমানেই উৎপাত হৈ গৈছে নহয় ছোৱালীজনীৰ ক'বই নাই ইফালে পৰা আহিয়েই চব ছোৱালীকেইজনী মোৰ কাৰণে ৱেইট কৰি আছিলে যিহেতু আমাৰ 12 তাৰিখে ইয়াতে আমাৰ গোৰ্খাৰ প্ৰগ্ৰেম আছে সো সেইকাৰণে ইহঁতক ডান্স প্ৰেক্টিচ কৰাই দিব লাগিব সো সেইকাৰণে এয়া চাওক চব ছোৱালীকেইজনী আহি মোৰ কাৰণে ৱেইট কৰি আছিলে সো ইহঁতক ডান্স প্ৰেক্টিচ কৰাই এয়া মোৰ সন্ধিয়াৰ টিউশ্যনৰ ষ্টুডেণ্ট আৰু আছিলে বাৰু আজি এজনীয়ে আহিছে সো ইয়াকে পঢ়াইছোঁ সো আজিৰ ভিডিঅ' কেনেকৈ কি লাগিছে কমেণ্ট কৰি জনাব বাই বাই থেংক ইউ ফৰ ৱাচিং